নমস্কাৰ ষ্টাডি উইথ কমফৰ্টলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা খুবেই ইম্পৰ্টেণ্ট টপিকৰ ওপৰত ডিছকাছ কৰিব ওলাইছোঁ। সেই টপিকটো হৈছে আছাম হিষ্ট্ৰীৰ বেটেল এণ্ড ট্ৰিটিছ। বেটেল এণ্ড ট্ৰিটিছৰ ওপৰত বহুত প্ৰশ্ন আহি থকা দেখা যায়, কিন্তু ট্ৰিটি আৰু বেটেলবোৰৰ বহুত ভিতৰৰ কুৱেশ্যন আহে, যিকেইটা আমি ভাবিব নোৱাৰোঁ। আৰু সেয়ে মই ভাবিলোঁ গোটেইকেইটা একেলগে চিৰিয়েলকৈ যদি মই ডিছকাছ যদি কৰোঁ আপোনালোকৰ লগত, তেনেহ'লে সকলোৰে সুবিধা হ'ব, লগতে মোৰো সুবিধা হ'ব আৰু আপোনালোকৰো সুবিধা হ'ব। মই এনেকৈ বনাই থৈছিলোঁ, সেই বুলি ভাবিলোঁ ভিডিঅ'টো আপোনালোককো দিওঁ। যদি ইয়াত কিবা ভুল থাকে আপোনালোকে দেখাই দিব, মোৰ ভুল হৈ যাবও পাৰে, কাৰণ ময়োতো শিকিহে আছোঁ বা চেষ্টা কৰি আছোঁ। আপোনালোকে ভুল হ'লে দেখাই দিব দেই, মই বেয়া নাপাওঁ। ফাৰ্ষ্ট কুৱেশ্যনটো যেতিয়া মেডিভেল টাইম হৈছিল সেই মেডিভেল টাইমত ফাৰ্ষ্ট আছাম হিষ্ট্ৰীৰ বেটেল হৈছিল 1206 AD মহম্মদ বিন বখতিয়াৰ খিলজী আৰু পিঠুৰ মাজত হৈছিল। মাতটো অলপ ভাগি আছে, বেয়া নাপাব। মহম্মদ বিন বখতিয়াৰ খিলজী আৰু পিঠুৰ মাজত হৈছিল, আৰু পিঠু এই যুদ্ধখনত জয়ী হৈছিল। পিঠু হৈছিল কামৰূপৰ ৰজা আৰু মহম্মদ বিন বখতিয়াৰ খিলজী হৈছে মুছলিম, আৰু ফাৰ্ষ্ট এইখন মুছলিম ৱাৰ আছিলে, আৰু কামৰূপৰ ৰজা আছিল কামৰূপৰ ৰজা আছিল পিঠু, আৰু পিঠু জয়লাভ কৰিছিল। আৰু এই যুদ্ধখনৰ কথা কানাই বৰশী বোৱা শিলালিপিত উল্লেখ আছে। লগতে কুৱেশ্যনত এনেকৈও আহিব পাৰে, মহম্মদ বিন বখতিয়াৰ খিলজী আৰু পিঠুৰ মাজৰ যুদ্ধখন ক'ত উল্লেখ আছে, কোনখন বুৰঞ্জীত উল্লেখ আছে, তেনেকৈ সুধিব পাৰে কুৱেশ্যনটো। সেইবাবে মই এইটো দিলোঁ, কানাই বৰশী বোৱা শিলালিপিত এই যুদ্ধখনৰ কথা উল্লেখ আছে। তাৰপাছত আহিব 1226 AD। 20 বছৰৰ পাছত আকৌ 1226 ADত গিয়াছুদ্দিন খিলজী আৰু আকৌ পিঠুৰ মাজত হৈছিল। এই যুদ্ধখনতো পিঠু জয়লাভ কৰিছিল আৰু গিয়াছুদ্দিন খিলজী হাৰিছিল। তাৰ পাছত আহে 1228 AD। 1228 ADত পিঠু আৰু নাছিৰুদ্দিনৰ মাজত হৈছিল, আৰু এই যুদ্ধখনত পিঠুৰ মৃত্যু হয়, আৰু পিঠুৰ মৃত্যুৰ পিছতেই ৰজা হয় সন্ধ্যা। পিঠুৰ মৃত্যুৰ পিছত সন্ধ্যা আছিল, সন্ধ্যাৰ লগত আকৌ এখন যুদ্ধ হৈছিল। পিঠুৰ মৃত্যুৰ পিছতে সন্ধ্যাৰ লগত যুদ্ধ হৈছিল 1257 AD। মনত ৰাখিব, 1257 ADত আকৌ যুদ্ধ হৈছিল সন্ধ্যা আৰু টুগৰিল খাৰ লগত হৈছিল। মই মোবাইলটোত চাই আছোঁ, সেইবাবে দেখা নাই। সন্ধ্যা আৰু টুগৰিল খাৰ মাজত হৈছিল, আৰু এই যুদ্ধখন খুবেই ইম্পৰ্টেণ্ট হয়। লগতে এই যুদ্ধখন টেকনিকেলি যুঁজা হৈছিল, টেকনিকেলি সন্ধ্যাই এই যুদ্ধখন যুদ্ধ কৰিছিল। আৰু ফাৰ্ষ্ট অফ 1206 ADত ফাৰ্ষ্ট হৈছিল, আৰু 1226 ছেকেণ্ড, 1228 ADত থাৰ্ড, আৰু 1257ত ফ'ৰ্থ। 4বাৰ মুছলিম ইনভেনশ্যন কৰিছিল, মুছলিমে 4বাৰ যুদ্ধ হৈছিল। এই 4খন যুদ্ধ খুবেই ইম্পৰ্টেণ্ট, আপোনালোকে স্ক্ৰীনশ্বটো মাৰিব পাৰে, লগতে আপোনালোকে নোটবুক আছে যদি লিখি যাব পাৰে। তাৰ পাছত যেতিয়া 1257ত সন্ধ্যা জয়ী হৈছিল, তাৰ পাছত সন্ধ্যাই ভাবিছিল যে কামৰূপখন যেতিয়া ৰাজধানী আছিল, সেই সময়ত কামৰূপ ৰাজধানী আছিল, কামৰূপখন মুছলিমে আক্ৰমণ কৰি প্ৰায়খিনি ধ্বংস কৰি পেলাইছিল। সেইবাবে 1260 ADত কামৰূপ ৰাজ্যৰ ৰাজধানী আছিল কমতাপুৰলৈ স্থানান্তৰ কৰিছিল, আৰু তেতিয়া আছিলে কমতাপুৰ ৰাজধানী পাতিছিল। কমতাপুৰত গৈ কিয় পাতিছিল জানেনে আপোনালোকে? কাৰণ কামৰূপখন বহুতবাৰ আক্ৰমণৰ ফলত বহুত ক্ষয় ক্ষতি হৈছিল, আৰু কামৰূপক বচাবলৈ কমতাপুৰত ৰাজধানী পাতিছিল। এইটো খুবেই ইম্পৰ্টেণ্ট হয়, আৰু এক্সামত আহি থাকে যে কামৰূপ ৰাজধানী আছিল, কামৰূপৰ পৰা কিমান চনত কমতাপুৰলৈ স্থানান্তৰ কৰিছিল। এইটো হ'ব 1260 AD। আৰু কোনে কৰিছিল বুলি ক'লে? সন্ধ্যা। আৰু যেতিয়া কামপুৰ ৰাজধানী আছিল, কমতাপুৰলৈ স্থানান্তৰ কৰিছিল, তেতিয়াৰ পৰা ৰজাসকলক কমতেশ্বৰ বা কামেশ্বৰ সিংহ তেনেকৈ জনা গৈছিল।
তাৰ পিছত আহিব 1362 AD 1362 ADত যুদ্ধ হৈছিল সিকান্দাৰ শাহ এটেক দা কমতা কিংডম কমতাখনত যেতিয়া ৰাজধানী পাতিলে তাৰ পাছত সিকান্দাৰ শাহে কমতাৰ ৰাজধানীত মানে আকৌ ৱাৰ মানে ইনভেনশন কৰিলে তাৰ সেই সময়ত ৰজা আছিল ইন্দ্ৰনাৰায়ণ মানে যেতিয়া কমতাপুৰ ৰাজধানী পাতিলে ফাৰ্ষ্ট কমতাপুৰত যেতিয়া ৰাজধানী পাতোতে ফাৰ্ষ্ট 1362ত সিকান্দাৰ শাহে এটেক কৰিলে আৰু সেই সময়ত ৰজা আছিল কমতেশ্বৰ ইন্দ্ৰনাৰায়ণ বুজিছেনে কমতেশ্বৰ ইন্দ্ৰনাৰায়ণ সেই সময়ত ৰজা আছিল সিকান্দাৰ শাহে এটেক কৰিছিল কমতা কিংডমত তাৰ পাছত আহিলে খুবেই ইম্পৰ্টেণ্ট 1498 AD 1498 AD খুবেই ইম্পৰ্টেণ্ট হয় এইখন আপোনালোকে মনত ৰাখিব লাগিব এইখন হৈছিল আপোনাৰ আলাউদ্দিন হুছেইন শাহ আৰু ডিউৰিং খেন ৰুলাৰ নীলাম্বৰ তেওঁলোকৰ মাজত হৈছিল আৰু আলাউদ্দিন হুছেইন শাহে কামৰূপখন লৈ লৈছিল এইটো মনত ৰাখিব তাৰ পাছত আমাৰ নেক্সট আহিল 1527 AD 1527 ADত নুসৰাত শাহ ইনভেনশন কৰিছিল ডিউৰিং দা আহোম কিং চুহুংমুং 1527ত নুসৰাত শাহে ইনভেনশন কৰিছিল আহোম কিং ডিউৰিং দা আহোম কিং চুহুংমুং এইটো ইমান ইম্পৰ্টেণ্ট নহয় বাৰু তেও চাই ল'ব কাৰণ ইম্পৰ্টেণ্ট নোহোৱাবিলাক আমি যিটো মানে ইম্পৰ্টেণ্ট নহয় বুলি ভাবোঁ সেইটোৱে এক্সামত আহি যায় সেইবাবে আপোনালোকে চাই ল'ব আহিব পাৰে মানে চুহুংমুঙৰ দিনত ফাৰ্ষ্ট কোনখন কিমান চনত হৈছিল যুদ্ধখন নুসৰাত শাহৰ লগত যিখন যুদ্ধ হৈছিল সেইখন কিমান চনত হৈছিল আহিব পাৰে 1527 এইটো মনত ৰাখিব তাৰপাছত আহিব ইম্পৰ্টেণ্ট 1532 AD তুৰ্বক ইনভেনশন এইটো সকলোৱে জানে মূলা গাভৰু নামটো সকলোৱে শুনিছে কাৰণ মূলা গাভৰুৱে কিমান পৰাক্ৰমেৰে যুদ্ধ কৰিছিল যাৰ বাবে তেওঁৰ নাম আজি সকলোৰে আগত সকলোৱে জানে সৰু ল'ৰা ছোৱালীৰ পৰা সকলোৱে জানে আৰু তেওঁৰ কিমান পৰাক্ৰমেৰে যুদ্ধ কৰিছিল এজনী মহিলা হয় আৰু তেওঁ আছিল ফাচেনমুং বৰগোহাঁইৰ পত্নী আৰু এই টিটিৰ মানে ইনভেনশনৰ সময় তুৰ্বকৰ ইনভেনশনৰ সময় এটা খুবেই ইম্পৰ্টেণ্ট ব্যক্তি হৈছে কনচেন বৰপাত্ৰ গোহাঁই আছিল এনেকুৱা এজন ব্যক্তি তেওঁ মানে তুৰ্বকৰ মূৰ কাটি মানে পঠিয়াই দিছিল তুৰ্বকৰ তুৰ্বকৰ মূৰ কাটি পঠিয়াই দিছিল আৰু আপোনালোকে জানে লাচিত বৰফুকনেও মোমাইকৰ হেৰি কাটি দিছিল এইটো মানে অলপ হিষ্ট্ৰীত বেলেগ আছে কিছুমান বুৰঞ্জীত নাই কাটা বুলিও আছে বাৰু যি কি নহওক কিন্তু কনচেন বৰপাত্ৰ গোহাঁই বহুত ইম্পৰ্টেণ্ট হয় আৰু লাচিত যেনেকৈ লিডাৰ আছিল মানে ভাল সেনাপতি আছিল ঠিক সেনেদৰে কনচেন বৰপাত্ৰ গোহাঁই এজন ভাল লিডাৰ আছিল আৰু তেওঁ লাচিতৰ পাছতে তেওঁক ছেকেণ্ড মানে ভাল লিডাৰ বুলি ধৰি লোৱা হৈছে এইটো আপোনালোকে কনচেন বৰপাত্ৰ গোহাঁই মনত ৰাখিব তুৰ্বক ইনভেনশনৰ লগত জড়িত 1547 AD 1547 ADত হৈছিল পিছলিপৰীয়া ৰণ আহোম আৰু কোচৰ প্ৰথমখন ৰণ হৈছিল পিছলিপৰীয়া ৰণ সেই সময়ত মানে চুকলেনমুং আছিল আহোমৰ ৰজা আৰু এই তিথিখনৰ লগত জড়িত মানে এইখনৰ লগত জড়িত আছিল ট্ৰিটি অফ মাজুলী 1563 এইটো খুবেই ইম্পৰ্টেণ্ট যোৱাবাৰ APSC এক্সামতো আহিছে ট্ৰিটি অফ মাজুলী ইয়েৰটো আহিছে 1563 মোৰ হ'ব লাগে সেইটো আহিছে চাগে নহ'বও পাৰে মই ভাবিছোঁ এইটোৱে আহিছিল নেকি 1563 AD ট্ৰিটি অফ মাজুলী আহোম আৰু কোচৰ মাজত হৈছিল আৰু আপোনালোকে জানেনে কোচৰ লিডাৰ কোন আছিল চিলাৰায় এইটো মনত ৰাখিব চিলাৰায়টো সকলোৱে জানে ন চিলাৰায় কোচৰ পক্ষত আছিল চিলাৰায় আৰু আহোমৰ পক্ষত আছিল চুকাম্ফা সিহঁতে ৰিপ্ৰেজেণ্ট কৰিছিল কোচক ৰিপ্ৰেজেণ্ট কৰিছিল চিলাৰায় আৰু আহোমক চুকাম্ফা ট্ৰিটি অফ মাজুলী খুবেই ইম্পৰ্টেণ্ট হয় তাৰ পাছত আহিব 1615 AD 1615ত ফাৰ্ষ্ট আহোম আৰু মোগলৰ যুদ্ধ হৈছিল আৰু বেটেল অফ চামধৰা বুলিও কয় আৰু এই বেটেলখন 1650 ADত 1615 চনত হোৱা যুদ্ধখন বেটেল অফ চামধৰা বেটেল অফ ভৰালি বুলিও কোৱা হয় কাৰণ কিয় জানেনে মানে এখন ব্ৰহ্মপুত্ৰ নদী এই ব্ৰহ্মপুত্ৰ নদীখনৰ
নৰ্থৰ ছাইডটোকো চামধৰা বুলি কয় আৰু সাউথৰ ছাইডটোকো চামধৰা বুলি কয় আৰু যি ব্ৰহ্মপুত্ৰ নদীখনত ব্ৰহ্মপুত্ৰৰ মানে এখন উপনৈ হৈছে ভৰালী নদীখন যেতিয়া ব্ৰহ্মপুত্ৰত পৰিছেহি আৰু সেই যি স্থানটো সেই স্থানটোতে মানে যুদ্ধ হোৱাৰ বাবে সেইকাৰণে সেই তিতিখনৰ নাম বেটেল অফ চামধৰা বুলিও কোৱা হয় আৰু সেই সময়ত ৰজা আছিল আহোমৰ ৰজা আছিল প্ৰতাপ সিংহ সেইটো মনত ৰাখিব বেটেল অফ চামধৰা কাৰণ আমাৰ মানে এবাৰ কুৱেশ্যন বহুত টাফ আহে ভিতৰ কুৱেশ্যন আহে সেইকাৰণে ইয়েৰটো মনত ৰাখিলেই নহ'ব 1650 এইটোতো মোক 16-15 এইটো এনেকুৱা কৃতিপক্ষ মনত ৰাখিব তাৰ পাছতে হ'ব আপোনালোকে আহোমৰ কোন ৰজা আছিল বেটেল অফ চামধৰা আৰু বেটেল অফ ভৰালী বুলিও দিব পাৰে প্ৰতাপ সিংহ আৰু আমি জানো যে প্ৰতাপ সিংহক বৃদ্ধ স্বৰ্গনাৰায়ণ বুলিও জনা যায় লগতে বুঢ়া ৰজা বুলিও জনা যায় তাৰ পাছত যিকেইখন মানে আহোম আৰু মোগলৰ মাজত যুদ্ধ হৈছিল সেইকেইখন বুৰঞ্জীত ইমান ভালকৈ উল্লেখ নাই মোক ঘাম পৰি গৈছেগৈ বহীত মানে ফেনখন দিলে চাউণ্ডটো প্ৰব্লেম হয় সেইকাৰণে ফেনখন দিয়া নাই যিকেইখন যুদ্ধ হৈছে বুৰঞ্জীত ইমান ভালকৈ উল্লেখ নাই তথাপিও মই আপোনালোকে যাতে ভালকৈ বুজি পায় সেইবাবে অকণমানকৈ কৈ দিছোঁ বাৰু ছেকেণ্ড বেটেল হৈছিল 1619 আৰু থাৰ্ডত কামৰূপত হৈছিল আৰু ফ'ৰ্থখন হৈছিল 1639 to 1637 এইকেইখন যুদ্ধৰ কথা মানে বুৰঞ্জীত ইমান ভালকৈ উল্লেখ নাই সেইবাবে মানে ক'বলৈ পৰা নাযায় আৰু তিনিখন ৱাৰ হৈছিল ইয়াৰ পাছত বেটেল অফ চামধৰাৰ পিছত তিনিখন ৱাৰ হৈছিল আৰু আহোম আৰু মোগলৰ পিৰিয়ড বুলি ক'ব লগা হ'লে 1650 উল্টা হ'ল মোৰ দেই 1615ৰ পৰা 1682 ইটাখুলিৰ ৰণলৈ ধৰা আৰু একে 17 বাৰ আক্ৰমণ কৰিছিল মানে মোগলে আহোমক 17 বাৰ আক্ৰমণ কৰিছিল এইটো মনত ৰাখিব তাৰ পাছতে আহিব আপোনাৰ 1662 এডিত মীৰ জুমলাৰ আক্ৰমণ মীৰ জুমলাৰ অসম আক্ৰমণ এইটো খুবেই ইম্পৰ্টেণ্ট হয় 1662 সেই সময়ত আহোমৰ ৰজা আছিল জয়ধ্বজ সিংহ আৰু জয়ধ্বজ সিংহৰ আন এটা নাম আপোনালোকে জানে ভগনীয়া ৰজা কিয় হ'ল কাৰণ মীৰ জুমলাই যেতিয়া অসম আক্ৰমণ কৰিছিল সেই সময়ত জয়ধ্বজ সিংহই পলাই যাব লগা হৈছিল আৰু সেইবাবে তেওঁক ভগনীয়া ৰজা বুলিও জনা যায় তাৰ পাছত খুবেই ইম্পৰ্টেণ্ট হৈছে 1663 এডিত টিপামত হৈছিল ঘিলাজাৰী ঘাট ট্ৰিটিৰ আপোনাৰ 100 বছৰ আগত হৈছিল ট্ৰিটি অফ মাজুলী 1563 আৰু এইটো হৈছে 1663 এইটো আপোনালোকে মনত ৰাখিব পাৰে ইয়েৰটো কাৰণ 100 বছৰৰ আগত ট্ৰিটি অফ মাজুলী হৈছিল আৰু 100 বছৰৰ পিছত ঘিলাজাৰী ঘাট ট্ৰিটি হৈছিল আৰু ঘিলাজাৰী ঘাট ট্ৰিটিৰ টাইমত মীৰ জুমলাই আক্ৰমণ কৰিছিল ঘিলাজাৰী ঘাট ট্ৰিটি মানে এগ্ৰিমেণ্ট হৈছিল আৰু তাৰপিছত জয়ধ্বজ সিংহ হাৰাৰ ফলত মীৰ জুমলাক বহুত টকা দিব লগা হৈছিল আৰু লগতে তেওঁৰ জীয়ৰী ৰমণী গাভৰুকো দিব লগা হৈছিল এইটো আপোনালোকে মনত ৰাখিব আৰু এইখন চুক্তি হৈছিল ঘিলাজাৰী ঘাটত হৈছিল বাবে ঘিলাজাৰী ঘাট ট্ৰিটি বুলি কোৱা হয় ৰমণী গাভৰু ৰিলেটেড হয় ঘিলাজাৰী ঘাট এইটো খুবেই ইম্পৰ্টেণ্ট হয় ৰমণী গাভৰু মনত ৰাখিব 1663 ঘিলাজাৰী ঘাট ট্ৰিটি জয়ধ্বজ সিংহৰ জীয়ৰী ৰমণী গাভৰু তাৰ পাছত আহিলে 1667 এডি 1667 এডিত হৈছিল পাণ্ডু ৰিকেপচাৰত আপোনাৰ জয়ধ্বজ সিংহই আহোমৰ ৰজা জয়ধ্বজ সিংহই পাণ্ডু ৰিকেপচাৰ কৰিছিল তাৰ পাছত আহিব 1669 ইয়াত আছিল 1667 এডিত পাণ্ডু ৰিকেপচাৰ কৰিলে জয়ধ্বজ সিংহ কিন্তু জয়ধ্বজ সিংহ ঘিলাজাৰী ঘাট মানে মীৰ জুমলাৰ আক্ৰমণত হাৰিলে তাৰপিছত ঘিলাজাৰী ঘাট ট্ৰিটি হ'ল তাৰপাছত তেওঁ ৰমণী গাভৰুক দিব লগা হ'ল তাৰ পাছতে পাণ্ডু ৰিকেপচাৰ কৰিছিল এইটো মনত ৰাখিব 1667 তাৰপিছত 1669 এটা ইম্পৰ্টেণ্ট হৈছে আলবৈৰণ আহোম বহুত বেয়াকৈ পৰাজয় হৈছিল সেই সময়ত ৰজা আছিল চক্ৰধ্বজ সিংহ আহোমৰ ৰজা আছিল চক্ৰধ্বজ সিংহ তাৰপিছত হৈছে 1671 শৰাইঘাটৰ ৰণ এইটো খুবেই ইম্পৰ্টেণ্ট আপোনালোকে জানেই শৰাইঘাটৰ ৰণৰ সময়ত আহোমৰ ৰজা কোন আছিল উদয়াদিত্য সিংহ আৰু লিড লৈছিল লাচিত বৰফুকন আৰু শৰাইঘাটৰ যুদ্ধৰ যিটো হিষ্ট্ৰী সেইটো বহুত ইণ্টাৰেষ্টিং হয় পঢ়িব লাগে মানে চবেই পঢ়িব লাগে আৰু বহুত কাহিনী ভিতৰত আছে ভিতৰুৱা কাহিনী কেনেকৈ যুদ্ধ কৰিছিল কেনেকৈ গড় বান্ধিছিল এনেকৈ মানে কলৰ ভূ বনাই হেৰি কৰিছিল সেইবিলাক বহুত
বহুত মানে ইণ্টাৰেষ্টিং হয় আৰু লগতে এটা কুৱেশ্যন আহি থাকে যিহেতু চবেই জানে আহোমৰ লিডাৰ লাচিত বৰফুকন মোগলৰ কোন আছিল মোগলৰ আছিল ৰামসিংহ তাৰ পাছত আহিব একেবাৰে শেষৰখন ৰণৰ আগতে মই এটা ডিছকাছ কৰোঁ এটো মানে মোৰ ৰখি গৈছিল মাজতে 1639 AD অসুৰ আলি ট্ৰিটি বুলি কোৱা হয় এই অসুৰ আলি ট্ৰিটিত আহোমৰ ৰজা আছিল প্ৰতাপ সিংহ লগতে এই অসুৰ আলি ট্ৰিটি মানে বৰনদীত হৈছিল এটা ৰাজগড় আছিল গুৱাহাটীৰ ফালে আছে ৰাজগড় আছিল আৰু ৰাইট সাইডে আহোম আছিল লেফট সাইডে মোগল আছিল আৰু অসুৰ আলি ট্ৰিটি হৈছিল ইয়াতে আৰু সেই সময়ত আহোমৰ জেনেৰেল আছিল মুমাই তামুলী বৰবৰুৱা লগতে মোগলৰ ফৌজাদাৰ আছিল এলাহ ইয়াৰ খান মানে সেই সময়ত মানে লিডাৰজনক জেনেৰেল বুলিও কোৱা হৈছিল কমান্ডাৰ বুলিও কোৱা হৈছিল লগতে সেনাপতি যি আছিল আৰু তেওঁ মুমাই তামুলী বৰুৱা আৰু মোগলৰ আছিল এলাহ ইয়াৰ খান তাৰ পাছত আহিলে একেবাৰে শেষৰখন তিতি আছিল 1682 ইটাখুলি ৰণ লাষ্ট যিটো মানে লাষ্ট বুলি ক'ব পাৰি আহোম আৰু মোগলৰ শেষ ৰণ ইটাখুলিৰ ৰণ খুবেই ইম্পৰ্টেণ্ট 1682 AD আৰু সেই সময়ত আহোমৰ ৰজা আছিল গদাধৰ সিংহ লগতে এইটো সবে জানেই গদাধৰ সিংহ সেই সময়ত যেতিয়া ইটাখুলিৰ ৰণ হৈছিল আহোমৰ মানে লিডাৰ আছিল দিহিঙীয়া আলুন বৰবৰুৱা ঠিক আছে দিহিঙীয়া আলুন বৰবৰুৱা আছিল লগতে আপোনালোকক সুধিব পাৰে যে দিহিঙীয়া আলুন বৰবৰুৱা যিহেতু মানে আহোমৰ লিডাৰ আছিল আৰু মোগলৰ লিডাৰ কোন আছিল মোগলৰ লিডাৰ কোন আছিল 1682 মানসুৰ খান টু আছিল মোগলৰ লিডাৰ এইকেইটা কুৱেশ্যনে লৈ আহিছোঁ তাৰ পাছত আৰু কেইটামান মোক কুৱেশ্যন লিখা হৈ আছে বাট আজি ডিছকাছ নকৰোঁ ভিডিঅ'টো নহ'লে বহুত দীঘল হৈ যাব আজিলৈ ইমানেই যদি আপোনালোকক পিছৰখিনি লাগে ট্ৰিটি তেনেহ'লে কমেণ্ট কৰিব মই এনেকৈ ডিছকাছ কৰি দিম মানে ভালকৈ আৰু আপোনালোকে লগে লগে লিখি যাব তেতিয়াহে মনত থাকিব এনেকৈ লিখি যাব যেতিয়া পৰীক্ষা সময়ত চাবলৈ সুবিধা হয় আজিলৈ ইমানেই